পৰকীয়া প্ৰেমৰ পৰিণতিত 3 সন্তানৰ মাতৃ পলাল 4 সন্তানৰ পিতৃৰ লগত। পৰকীয়া প্ৰেমৰ কাহিনী আপুনি বহুত শুনিছে। এইবাৰ আমি ক'ব বিচাৰিছো আন এক ব্যতিক্ৰমী প্ৰেম কাহিনীৰ। যিহেতু জাহাদুল আমাৰ ধৰকচোন সম্পৰ্ক তাৰমানে তাৰ বাবার ওচৰত আমি বয়ত পড়ছো। সি আমাৰ হল গান আছে এনে হল ভাতিজা, তাৰ পিছত গুরু ভাই আহনে আমার হাতত হাত রাখি কইছে যে কাকু তোমার লগত যদি কিবা আমি বেইমানকি কৰো, যদি চাচিৰ লগত কিবা নেনদেনত বেয়া পাইছে মোক, তেনেহলে মোক ক্ষমা কৰিব নালগে। আর আমার হাতত তোমার হাতত হাত রাখি কইলো যদি আমি চাচিৰ লগত কিবা কুঘটনা কৰো, তেনেহলে আমার মাৰ লগত বা আমার আফি যে আছে আমার আফির লগত কৰাটো হ'ব। শুনি হয়তো আপুনিও হতবাক হ'ব। এইবাৰ ভতিজাই পলুৱাই নিলে খুৰীয়েকক। ঘটনাৰ স্থান বৰপেটা জিলাৰ কয়াকুছি আৰক্ষী চকীৰ অন্তৰ্গত কপাহাট্টাৰী গাঁৱৰ। কপাহাট্টাৰী গাঁৱৰ 3 সন্তানৰ মাতৃ আজমত আলীৰ পত্নী পলাল একে গাঁৱৰে 4 সন্তানৰ পিতৃ জাহিদুল ইছলামৰ সৈতে দীৰ্ঘদিন ধৰি দুয়োজনৰ মাজত চলি আছিল পৰকীয়া প্ৰেমৰ। ঘটনাৰ কেন্দ্ৰ কৰি সমাজত নীতি নিয়মৰ মাধ্যমত দুয়োজনৰ পৰকীয়া প্ৰেমৰ কাহিনীৰ কৰিছিল সমাজে ৰাজহুৱা বিচাৰ, ৰাখিছিল সমাজত বান্ধোনেৰে। অৱশেষত দুয়ো সমাজ বান্ধোনৰ শিকলি ছিঙি 8 জানুৱাৰী বুধবাৰে পলাই যোৱাৰ অভিযোগ উত্থাপিত কৰে আজমত আলীয়ে। গড়াৰ পৰা ঔষধ আনিবলৈ গৈ অলংকাৰ টকা পইচা লৈ জাহিদুলৰ সৈতে পলাই যোৱাৰ অভিযোগ আজমত আলীৰ পৰিয়ালৰ। ঘটনা সন্দৰ্ভত আজমত আলীয়ে কয়াকুছি আৰক্ষী চকীত এজাহাৰ দিয়ে বুলি উল্লেখ কৰে। ঘটনাত কেন্দ্ৰ কৰি চাঞ্চল্যকৰ সৃষ্টি কপাহাট্টাৰী গাঁৱত। নয়া সদস্য সাহেবের 22টা হইল জাহিদুল, জাহিদুলের স্বাস্থ্য ভাই হইল হাবিজুল ডাক্তার। 10টামান বাজাত আমি ঘৰত আইছো, আহি আমি পানা এনাহান ঘটনা হয়েছি। ঘৰৰ পৰা আমাৰ ধৰকচোন মাটি বিক্রি করছো, আমি নদীর পারে 3 কানি মাটি বিক্রি করছো। সঁচা কথা যেটা সেইটো কব লাগবো ভাই, আমি মিছা কথা নকম। এই মাটিখিনি বেচাৰ পিছত আমার ঘর দেখাই নিছি, কিন্তু কাগজ পাতি আছে। তাতে আমি কিবা টাকা মানুহৰ পৰা ধাৰ আনিছিলো, ধাৰখিনি মাৰি দিছো আর কেশ 50,000 টাকা আমি ঘৰত রাখছো। আৰু 3 মাহ ধৰি বেপাৰ কৰি আছো, তার 30,000 টাকা, মুঠতে 80,000 টাকা মোৰ ঘৰত তাৰ ওচৰত চালানটো আছে। এজাহার দিলো যি এজাহার এটা আগত দিছো, সেইটো মীমাংসা হল। ৰাতি আমি এজাহারটো ৰাতি আমি থানাত জানাইছো, কথাটো জানাইছো। আৰু এতিয়া আমি যাই তাৰমানে থানাত এজাহারটো দিছো, এজাহার দি আমি গুচি আহিলো। এতিয়া আমি কথাটো তাৰমানে আমি ৰাইজৰ ওচৰতে কৈ আছো বা আমি সবতাতে কৈ আছো, তেনে সূক্ষ্ম বিচাৰ যিটো সেইটো লাগে। এইটো ঘটনা যে ঘটি গেল, তেনে এইটো ঘটনা আৰু এই জয়নাল আব্দিনৰ ঘৰত যিটো কণ্ট্ৰল আছে, তেলৰ কণ্ট্ৰল, চাউলৰ কণ্ট্ৰল যিটো আছে, সি আমাক দম দিছে যে তই পাছালাত থাকা, মানুহ হওক যিমান হওক, তোর লগত যদি যিমানে পয়সা আছে না আছে তই গাড়ী লৈ যোৱা, 5 লাখ 10 লাখ টাকা হলে আমি ভরুক্ষাত নকৰো। আমার কণ্ট্রল 2টা কণ্ট্রল আছে, 2টা কণ্ট্রল আমি ধমকি দিছে যে আমাক গাড়ীৰ তলত ফেলি মাৰিব। মাৰাৰ পিছত যি হয় হ'বই, পইচাৰ আমাৰ কমি নাই। তহনত তুৰিটো নিবা লাগে, নিমে মানুহে যি কৰিব পাৰে কৰি থাকক। জাহিদুলৰ ল'ৰা নাই, 3টা নেকি আপি আছে, 3টা ছোৱালী আছে। এইখিনি কথা মোৰ।